যিমান বিল্ডিং আছে আমাৰ ঘৰত বিল্ডিঙৰ তলত ল'ৰা ছোৱালী সোমাই যায় তাহলে আপুনি কেনেকৈ থাকিব ল'ৰা ছোৱালী লৈ কিনে আমালোকে থাকিব নোৱাৰোঁ তো এনেকা আমাৰ গলিৰ নামটো হয় পাঞ্জাবী গলি কিন্তু ইয়াতে মানুহ কি গলি এনেকৈ কয় আপুনিবিলাক ক'ত থাকে নেকি আপুনি নিজে কওক আপোনাৰ ভাল লাগিব এনেকৈ শুনিলে এই ওচৰতে গলিটো থকাৰ কাৰণে বাৰে বাৰে মানে আমাৰ নামটো টানি আহে ওচৰৰ একদম আমাৰ মানুহখিনিক যদি আপুনি সোধে একদম নিয়েৰেষ্ট তেওঁলোকে কিন্তু সঁচা কথাটো কৈ দিব যে সেই গলিটো আৰু এইটোৰ মাজত কোনো সম্পৰ্ক নাই গুৱাহাটী মহানগৰী গণেশগুৰিত নিশাৰ ভাগত হোৱা এটা ঘটনা ইতিমধ্যে সেই ঘটনাটোৰ বিৱৰণ ইতিমধ্যে আপোনালোকে জানে বা আমি পুনৰবাৰ দৰ্শকসকলক জনাব বিচাৰিছোঁ যিটো ঘটনা কিছুদিন পূৰ্বে সংঘটিত হৈছিল শনিবাৰে নিশাৰ ভাগত সংঘটিত হৈছিল কিছু মহিলাই হাতত লাঠি লৈ একাংশ উদণ্ড যুৱক যুৱতীৰ বিৰুদ্ধে ওলাই আহিছিল আৰু গুৱাহাটী মহানগৰী এখন বাৰৰ নামো এই গোটেই বিষয়টোত সাঙুৰ খাইছিল এই যিখন বাৰ সেই বাৰখন ইতিমধ্যে সকলো জ্ঞাত গণেশগুৰিৰ দিছপুৰ আৰক্ষী থানাৰ সমীপত থকা ক্ৰছ যিখন বাৰ সেই বাৰখন বিভিন্ন সময়ত বিতৰ্কত সোমাই পৰে বা এনেসমূহ ঘটনাত সোমাই পৰে আৰু এই যিটো ঘটনা এই ঘটনাটোৰ পাছতেই এই বাৰখনৰ কৰ্তৃপক্ষও বা এই বাৰখনলৈ একাংশ উদণ্ড যুৱক যুৱতী আহে বুলি সেই যিসকল মহিলা সেই মহিলাসকলে এক প্ৰকাৰে স্পষ্টভাৱে উল্লেখ কৰিছিল হাতত লাঠি লৈ নিশা 1 মান বজাত আমি ইতিমধ্যে দৰ্শকসকলক সেইসমূহ দৃশ্যাংশ দেখাইছিলোঁ কেনেদৰে লাঠি লৈ একাংশ উদণ্ড যুৱক যুৱতীক তেওঁলোকে খেদি পঠাইছিল এই স্থানটোৰ পৰা আৰু ইতিমধ্যেই এই স্থানটো সকলোৱে জানে ৰেড লাইট এলেকা হিচাপে বহুতে চিনাক্ত বা বহুতে সেই কথা উল্লেখ কৰে আৰু এই যিখন ক্ৰছ বাৰখনৰ স্বত্বাধিকাৰী মোৰ লগত আছে তেখেতে আমাক মাতিছে গোটেই ঘটনাটোৰ বিৱৰণ তেখেতে ক'ব বা তেখেতৰ ফালৰ পৰা স্পষ্টীকৰণ দিব আপুনি আমাক মাতিছে আমি আহিছোঁ গোটেই ঘটনাটোৰ বিষয়ে আপুনি দেখিছে সেইদিনাখনি আমাক তেওঁলোকে মাতিছিল বা এই যিসকল মহিলাসকলে অৱগত মহিলাসকলে হাতত লাঠি লৈ উদণ্ড একাংশ যুৱক যুৱতীক খেদি পঠাইছিল এই বাৰখন বাৰে বাৰে বিতৰ্কত সোমায় বা আপোনাৰ এই বাৰ দিছপুৰ আৰক্ষী থানাৰ কাষতে আছে আৰক্ষীয়ে গুৰুত্ব নিদিয়াৰ অভিযোগ দিছে সঁচাকৈ আপোনাৰ বাৰখনলৈ নিশা 1-2 মান বজাত এনেধৰণৰ উদণ্ড যুৱক যুৱতী আহে নেকি নহয় মানে প্ৰথমে মই কিছুমান কথা মানে ক্লিয়াৰ কৰি দিওঁ আমাৰ বাৰখন আমি একদম টাইমলি বন্ধ কৰোঁ আৰু সেইদিনাখন ইনচিডেণ্ট যিটো হৈছে সেই ইনচিডেণ্টটোৰ লগত আমাৰ ক্ৰছ ৰোড বাৰৰ কোনো ধৰণৰ সম্পৰ্ক নাই কিন্তু আমাৰ বাৰৰ পৰা প্ৰায় 100 মিটাৰ দূৰত এটা গলি আছে সেই গলিটোত ৰাতি ক'ব বা ল'ৰা ছোৱালী একাল গোট খাইহি যিখিনি আমাৰ লগত সম্পৰ্ক নাই আৰু মই ভেৰি ষ্ট্ৰিক্টলি সেইবিলাক আমাৰ বাৰত এণ্টিও নাই সোমাবও নিদিওঁ এনি কজ চ' তেওঁলোকে আহি পিনে যে তাত চিঞৰ বাখৰ এটা হয় সেই চিঞৰ বাখৰটো হয় কাৰণে একচুৱেলি মানুহবিলাক অলপ অতিষ্ঠ হ'ল ইয়াৰ মানুহবিলাকে অতিষ্ঠ হৈ তেওঁলোকৰ ওপৰত এটা একশ্যন ল'বলৈ ওলাই আহোঁতে সিহঁতে ইফালে পলাইছে তেতিয়া ধৰি লওক মোৰ তলেদিও গৈছে কিন্তু বাট গলিটোৰ সেই ঘটনাটোৰ লগত আমাৰ ক্ৰছ ৰোডৰ কোনো ধৰণৰ সম্পৰ্ক নাই আৰু এই কথাখিনি আমাৰ একদম নিয়েৰেষ্ট যিখিনি ওচৰ চুবুৰীয়া আছে তেওঁলোকে জানেও সেইখিনি কথা গতিকে এই কথাটো মই মানে ক্লিয়াৰ কৰি দিছোঁ আৰু মানুহে ভাবি লয় যে এই বস্তুটো ৰিলেটেড আমাৰ লগত বুলি কিন্তু নহয় সেইটো কথা একচুৱেলি একদম ক্লিয়াৰ আৰু 2 নম্বৰ কথা মই একদম টাইমলি মেইনটেইন কৰোঁ এক্সাইজৰ যিখিনি ৰুল 100% মই ফ'ল' আপ কৰিবলৈ চাওঁ আৰু গতিকে সেইকাৰণে মই আপোনালোকৰ আগত ক'ব পাৰিছোঁ এতিয়া একচুৱেলি ক্লিয়াৰ বিৰুদ্ধে আৰু এটা তেওঁলোকে অভিযোগ তুলিছে এতিয়াও তেওঁলোকে সেই কথা উল্লেখ কৰিছে আপুনি ভয় ভাবুকি দিছে আপুনি কৈছে হেনো তেওঁলোকক চাই ল'ম বা বিভিন্ন ধৰণৰ অপৰাধী গোচৰতো আপুনি তেনেধৰণৰ ভয় ভাবুকি কিবা দিছে নেকি তেওঁ নাই সেইটো মিছা কথা সেইটো ভয় ভাবুকি মই কেনেকৈ দিম আৰু সেইটো এটা মিছা কথা তেওঁ যদি কোনোবাই কৈছে বা কোনোবাই নিজৰ মনৰ হয়তো কিবা ভয় এটা এক্সপ্ৰেছ কৰিব পাৰে আৰু মই ভয় ভাবুকি দিবলৈ কোন হয়নো মই বাৰ এখনৰ জাষ্ট চিম্পল অ'নাৰ হয় মইতো মানে ভয় ভাবুকি দিবলৈ একো নাই কথা খালি মই এটা কথা কোনোবা টিভিত কৈছিলোঁ যে যদি মোৰ বাৰৰ ভিতৰলৈ কোনোবাই লাঠি চাঠি লৈ আহে তেতিয়া মই প্ৰটেক্ট কৰিব লাগিব আৰু এক্সাইজ ৰুলত সেইটো মোৰ কাষ্টমাৰক মই প্ৰটেক্ট কৰাটো মোৰ ৰেছপঞ্চিবিলিটি আহি গ'ল নহয় তেতিয়া মই প্ৰটেক্ট কৰা কথাটো কৈছোঁ কিন্তু মই ভয় ভাবুকি কিয় দিম সেইটো মিছা কথা দিছপুৰ আৰক্ষী থানাত আছে আৰক্ষীক মেনেজ দিয়ে বুলি কয় আপোনাৰ বাৰখনৰ আপোনাৰ নামটো বাৰে বাৰে বিতৰ্কত সোমায় ষ্টুডেণ্টসকলে কৈছে যে এনেধৰণৰ পৰিৱেশ হৈছে যে তেওঁলোকে ৰাজপথেদি ওলাব নোৱাৰে নিশাৰ ভাগত পৰিয়ালৰ লগত কোনো লোক ওলাই আহিব নোৱাৰে এনেধৰণৰ অভিযোগসমূহ তেওঁলোকে দিছে
নহয় এতিয়া চাওক মানে আপোনাৰ দিছপুৰ থানাৰ যিটো কথা কৈছে দিছপুৰ থানাই মানুহবোৰ ইয়াত যিখিনি গলিটোৰ সেই মানুহবোৰ খেদিয়ে থাকে যদিও তেওঁলোকে আকৌ চান্স পালে আকৌ ফটককৈ আহি যায় আকৌ খেদি দিয়ে আকৌ আহে এনেকুৱা ধৰণৰ কিছুমান বস্তু হৈ থাকে আৰু তাত আমিও মানে ফুল্লি মানুহখিনি খেদি থাকোঁ তাৰ সেইখিনি আমাৰ যিখিনি মানে কেপাচিটি আছে কেপাচিটিৰ ভিতৰত আমিও সেইখিনি কৰি থাকোঁ আৰু 2 নম্বৰ কথাটো হৈছে সেই কথাখিনিকে মানে যিখিনি একচুৱেলি হয় সেই গলিটোত যিখিনি আছে মানুহ গুটচুট খায় সেইখিনি নামটো কিবা পাঞ্জাবী গলি নে কি বুলি কয় সেইটো সেই মানুহখিনিৰ কাৰণে ডিষ্টাৰ্ব এটা হৈছে ইনফেক্ট তেওঁলোকৰ যিমান ডিষ্টাৰ্ব হৈছে আমাৰ তাতকৈ ডবল ডিষ্টাৰ্ব হৈছে চাওক এতিয়া আমি বদনামী হৈ গৈছোঁ নাই এই গোটেই কথাটোত বদনামী হৈ গৈছোঁ আৰু ছাপ'জ ড্ৰাই ডে আছে ড্ৰাই ডেতটো মোৰ বাৰ বন্ধ থাকিলেওতো গলিটো চিঞৰ-বাখৰ হৈ থাকে গতিকে আমাক এতিয়া ৰিলেটেড কৰি দিয়ে কিন্তু আমাৰ ৰিলেশ্যন নাই সেই গলিটোৰ লগত আৰু তেওঁলোকৰ যিটো উদ্দেশ্য ওচৰ চুবুৰীয়া এতিয়া লাহেকৈ চবেই বুজিও পাইছে যে এই গলিটো চাফা কৰিব লাগে আৰু এই গলিটো চাফা হ'লে আমাৰে আটাইতকৈ সুবিধা হয় আমি সেইকাৰণে ফুল্লি কপাৰেট মানে আমি এটা আলোচনাও কৰিছোঁ এনেকৈ যে আমি মিলি জইণ্টলি কৰিলেহে এইটো পাৰ্মানেণ্ট চলিউশ্যন হ'ব আৰু সেই গলিটোৰ পৰাই গোটেই ঘমঘণ্টখন হৈছে আৰু এটা কথা মই একদম ক্লিয়াৰ কৈ দিছোঁ আপোনালোকৰ টিভিত সেই গলিটোৰ আগত 2টা লজ আছে এটা হৈছে হেমলতা লজ আৰু এটা হৈছে পোদ্দাৰ লজ সেই লজ দুটাই প্ৰভাৱ কৰি থাকে সেই লজ দুটাৰ ছাপৰ্ট কাৰণেহে এই গলিটো আজি চল পাইছে আমাৰ পৰা নাই পোৱা আমাৰ ইয়াত কাষ্টমাৰ আহে ল'ৰা আহে ছোৱালী আহে তলত আপুনি কোনো ধৰণৰ গেডাৰিং আপুনি নেদেখিব যিখিনি গেডাৰিং দেখে সেইখিনি ৰেপিড' আৰু অ'টোলাহে হয় আৰু জানে থানায়ো জানে এইখিনি কথা নজনাও নহয় আৰু যিখিনি মানুহ একেবাৰে আমাৰ নিয়েৰেষ্ট ওচৰ চুবুৰীয়াখিনিও জানে এতিয়া আমাৰ পৰা অলপ আগত গৈ পিনে কিছুমানে ৰুটি ভাজি এইবোৰ দোকান খুলিছে ঘুগনি খুলিছে তাত গৈ পিনে কোনোবা মানুহে গৈ ৰাতি ক'ব পৰা আহে খাই বৈ সেইখিনিত অকণমান এটা হয় আৰু সেইটোতো খুবেই স্বাভাৱিক কথা দোকান এখন খুলিছে মানুহে চিগাৰেট খাবলৈ তামোল খাবলৈ মানুহে গোট খায়ে তো সেয়া আৰু কথাটো সেইটো কথাৰ পৰা মানে সৰু কথাটো এটা সৰু ইছ্যু আছিলে পাঞ্জাবী গলিটো কিন্তু আমি টান খাই অহাৰ কাৰণে মই আপোনালোকক মাতিলোঁ যে মই ক্লিয়াৰ কৰি দিওঁ এই কথাটো কাৰণ মানুহে বাৰে মোৰ ক্ৰছ ৰোড ওলাই থকাৰ কাৰণে মানুহৰ এটা ধাৰণা হৈ গৈছে যে ইয়াত মানে বেয়া কাম হয় আমুক হয় বুচুক হয় আৰে বাৰ এখনত ল'ৰা ছোৱালী আহে কিন্তু মই কোনোবা অনাৰে বিচাৰে নি বাৰ এখনত কিবা বেয়া কাম হৈ থাকক মই সেইটো নিবিচাৰোঁ মই একদম পূৰা ষ্ট্ৰিক্ট হৈ থাকোঁ আৰু কোনোবাই আহিলেও সেইটো বস্তু দেখিব আৰু মোৰ টাইম টেবুল দেখিব মই কেনেকৈ মেইনটেইন কৰোঁ আৰু কোনোবা মোৰ ৰেগুলাৰ কোনোবা আহি থকা কাষ্টমাৰ সুধিলেও ক'ব যে কেনেকৈ মই মেইনটেইন কৰি আছোঁ এই গোটেই বস্তুবিলাক ভালকৈ কিন্তু কি হয় ভেৰি বেড লাক আমাৰ এই ওচৰতে গলিটো থকাৰ কাৰণে বাৰে মানে আমাৰ নামটো টানি আহে আৰু মই মানুহক ধৰি লওক আপোনালোকৰ চেনেল বা চেনেলৰ থ্ৰু দিয়েতো বুজাব লাগিব আৰু বেলেগতো উপায় নাই আৰু ওচৰৰ একদম আমাৰ মানুহখিনিক যদি আপুনি সোধে একদম নিয়েৰেষ্ট তেওঁলোকে কিন্তু সঁচা কথাটো কৈ দিব যে সেই গলিটো আৰু এইটোৰ মাজত কোনো সম্পৰ্ক নাই কিন্তু বাহিৰৰ পৰা 2-এজন সেইদিনাখন মই দেখিছোঁ কিছুমান হায়াৰ্ড মাইকী মানুহ আহিছে যিবোৰ আমাৰ ওচৰৰ লগত ইমান সম্পৰ্কও নাই সেই মানুহখিনিয়ে ধৰি লওক কি জানে যেনেকৈ আৰু কৈছে আৰু যি মুখত ওলাইছে কৈ গৈছে একচুৱেলি নহয় সেই কথাটো মই তেওঁলোকে মিছা কথা কৈছে নাই মিছা কথা মানে কি আৰু বস্তুটোৰ ওপৰত নলেজ নাই এনেই ধৰি লওক কমেণ্ট এটা দি দিছে আৰু কমেণ্ট এটা দিছে বহুত এটা অশান্তিত পৰিছে যাৰ ফলত তেওঁলোকে নিশাৰ ভাগত এগৰাকী মহিলাই হাতত লাঠি লৈ আহিবলগীয়া হৈছে এইটো আটাইতকৈ দুৰ্ভাগ্য তেওঁলোকৰ কাৰণেও অকণমান ভয় বা অসুবিধা তেওঁলোক পৰিছে যাৰ ফলত তেওঁলোকে ওলাই আহিছে যাৰ ফলত আপোনাৰ নাম লৈছে তেওঁলোকে না চাওক মানে মোৰ কাৰণে মানে তাত কোনোবা এজন ল'ৰাই কৈছে মোৰ নামটো কৈছে কিন্তু এই বস্তুটো মানে কথাটো এনেকুৱা মোৰ নামটো কৈ আছে কিন্তু মোৰ নামটো ক'লেও মানে আমি সেই গলিটোৰ মানুহখিনিয়ে মেইন আচলতে প্ৰব্লেম এতিয়া আহোঁতে ধৰি লওক নামটো কোনোবাই কৈ দিলে ঘপককৈ কিন্তু সেই গলিটো চাফা কৰাটো আমিও পূৰা ট্ৰাই কৰি আছোঁ হেৰি কৰিবলৈ চেষ্টা কৰিবলৈ গতিকে মই তেওঁলোকক কৈছোঁ এতিয়া আহা জইণ্টলি আহা তোমালোকৰ যিটো উদ্দেশ্য চফা হ'ব লাগে আমাৰো বদনাম হৈ আছে নহয় এইটোৰ লগতে আমাৰ আটাইতকৈ নাৰী দেহৰ ৰমৰমীয়া বেহা চলে নেকি নাই মোৰ তলততো মই চলিবলৈ নিদিওঁ মোৰ যিখিনিলৈকে পাৱাৰ গলিটো যিটো গলি নাম গলিটোত ৰাতিটো আহে চক এই ল'ৰা ছোৱালীবিলাক গোট খায় তাত এতিয়া ধৰি লওক লজকেইটা আছে আগত গতিকে ছামথিং ৰং আৰু তাততো কিবা এটা আছে তেনেকুৱা কথা কিন্তু মই ডাইৰেক্টলি এতিয়া ছ'চিয়েল মিডিয়াত কিছুমান কথা ক'বলৈ বেয়া লাগে বেয়া কথাবোৰ কিন্তু ধৰি লওক সেইটোতো আমি চকুৰ আগত আমি নিজেই দেখি থাকোঁ সেইকাৰণে মই ভেৰি ষ্ট্ৰিক্ট যাতে তহঁতি এইটো বৰ্ডাৰ পাৰ নহওঁ সেইফালে তহঁতি যি কৰ সেইটো চাব এডমিনিষ্ট্ৰেশ্যনে কিন্তু এইফালে যাতে পাৰ নহওঁ ধন্যবাদ জনাইছোঁ আৰু ইতিমধ্যেই বাৰে বিতৰ্কত সোমাই থকা বাৰে দিছপুৰ আৰক্ষী থানাৰ
সমীপত থকা এই যিখন ক্ৰছ ৰোড যিখন বাৰ এই বাৰখনৰ নাম ইতিমধ্যে সাঙুৰ খাইছিল যোৱা শনিবাৰৰ দিনটোত আমি দৰ্শকসকলক দেখাইছিলোঁ যে কেনেদৰে নিশাৰ ভাগত একাংশ মহিলা ওলাই আহিছিল হাতত লাঠি লৈ তেওঁলোকে একাংশ উদণ্ড যুৱক যুৱতীক কেনেদৰে এই স্থানৰ পৰা খেদি পঠাইছিল যাৰ বাবে এই মুহূৰ্তত ক্ৰছ ৰোডৰ যিগৰাকী স্বত্বাধিকাৰী ইতিমধ্যেই আমাক ক'লে যে গোটেই বিষয়টোৰ সন্দৰ্ভত তেখেতে স্পষ্টীকৰণ দিব আৰু ইতিমধ্যেই NK TVত এই বাতৰি সম্প্ৰচাৰিত হৈছিল আৰু বাতৰিৰ পিছতেই তেওঁ স্পষ্টীকৰণ দিছে